জীয়াই ৰাখিব লাগে তেতিয়া সকলো ৰাইজৰ মৰম অবিহনে আমি জীয়াই ৰাখিব নোৱাৰোঁ। আজি তেওঁ তামিলনাডুলৈ ৰাওনা হৈছে চিকিৎসাৰ কাৰণে আৰু তেওঁৰ চিকিৎসাৰ কাৰণে কমেও 20 লাখ টকাৰ প্ৰয়োজন হৈছে আৰু মানুহঘৰে লেখন কুমাৰৰ পৰিয়ালে 20 লাখ টকাটো মানে সংগ্ৰহ কৰাটো সম্ভৱ হৈ উঠা নাই। সেইকাৰণে আমি সমগ্ৰ অসমৰ শিল্পীসকল লেখনক ভাল পোৱা অনুৰাগীসকল আজি আমি ওলাই আহিছোঁ তেওঁ অকণমান মৰম যাতে আগবঢ়াব পাৰোঁ যি মৰমৰ জীৱন মানে হৈ উঠিব পাৰে। সেইকাৰণে সকলো ৰাইজৰ পৰা আমি অকণমান ডনেশ্যন ৰাইজৰ মৰম শিলস্বৰূপে যদি সকলোৱে পাৰে আমাৰ বংশত যদি মৰম আছে তাৰ কাৰণে আমি সকলো ফুলনি ৰাইজক আহ্বান জনাইছোঁ। তো মই বেছিকৈ গাই নাথাকোঁ, কিন্তু গাবলৈ চেষ্টা কৰিম। বেয়া হ'লে কিন্তু বেয়া নাপাব, শিকি আছোঁ লাহে লাহে। আৰু যাতে আকৌ এবাৰ উদ্দেশ্যটো কৈ দিছোঁ যে আমাৰ লেখন কুম্বাঙৰ উদীয়মান কণ্ঠশিল্পী সুৰকাৰ গীতিকাৰৰ তেওঁৰ দুটাকৈ কিডনী বিকল হৈ পৰিছে। সেইবাবে আমি বহু অসুবিধাত পৰিছোঁ। তেওঁ আৰ্থিকভাৱে অকণমান দুৰ্বল হৈ পৰিছে চিকিৎসাৰ বাবে। তামিলনাডুলৈ আজি ৰাওনা হৈছে তেওঁ। সেইবাবে বহুত ধনৰ প্ৰয়োজন, 15ৰ পৰা 20 লাখ টকালৈকে প্ৰয়োজন হৈছে তেওঁ। তো সেইবাবে আপোনালোকৰ মাজলৈ ৰাইজৰ মাজলৈ আমি আহিছোঁ। ৰাজপথলৈ এনেকৈ ওলাই আহিবলৈ বাধ্যত পৰিছোঁ আমি, যাতে আমাৰ শিল্পীগৰাকীক আমি এনেকৈ যাবলৈ দিব নোৱাৰোঁ। সেইবাবে আপোনালোকে 1 টকা 2 টকা হ'লেও সহায় কৰিব, মোৰ বিশ্বাস আছে। আৰু এই হিন্দী গীত এটা গাবলৈ চেষ্টা কৰিছোঁ দেই। আটাইতকৈ ভাল লগা গীতটো হৈছে 2024 চনত ৰিলিজ হৈছিলে, যোনটো এতিয়া বহুত বেছি মৰম দিছে ৰাইজে। আৰু সেই গীতটো গাই দিম, গীতটো গাম বুলি ভাবিছোঁ। মিচিং ৰাইজসকলেতো শুনিছে চাগে। আজি বিভাগসকলেও শুনি লওকচোন আমাৰ লেখন কুম্বাঙে কেনেকৈ লিখে, কেনেকৈ গায়। তেওঁতো নাই, এতিয়া মই গাই দিছোঁ। Aire partije yang poglongda anulonga aira nolanga sula kamoduna bokka jomma yayo tato kleke doinko nokra ma pordula turdakso সেইকাৰণে মোলো চিউৰো মলোপাককে ধৰি মোলো মাজুলী লামতেলো গিগলা দিওঁ আৰু শ্ৰী চুপাকে ইউমাই দিছোঁ মোলো জেংনাই মুখ দিওঁ ৰেগাম আয়া নাম ৰেগাঙে ৰেগাম আশীৰ্বাদ মালা দিওঁ নোলা যাও ক লেখন মা তুৰ্মকো নাম লেগাঙে কুষ্ঠমকো নাম লেগানে আইমকো নাম লেগাঙে আপুং আয়াতে কাম নাঙলো আপুং কুম্পাৰো সকলে দিছম জোনাই তপে গেদুং নিচাও মানে লেখনকে লগত से लेखन में आसीना गोला लेखन के लेगांगे ओ काय को गिराय नेम ना महिला से निसाम में गुदुं निसाम में बिला लेखन भी देख काने मोता एके पे एकाने लेखन के गीत गाई দিব লাগে। थैंक यू, बहुत बहुत धन्यवाद।
বহুত বহুত ধন্যবাদ সকলোকে ইমান ধুনীয়াকৈ মৰম যাচিছে আৰু সহায় কৰিছে আৰু মৰম দিওঁ সকলোৱে মিলি আমাৰ লেখন যাতে আমাক এৰি থৈ গুচি যাব নালাগে আমি মানুহ হিচাপে জীয়াই আছোঁ তেতিয়া তেওঁকো আমি জীয়াই ৰাখিম সদায় আৰু চুকে কোণে কোনো বহি নাথাকিব এনেই আমি এটা বিশেষ উদ্দেশ্য লৈহে ওলাই আহিছোঁ ৰাজপথলৈ শিল্পী এনেকৈ কেতিয়াও এনেই ওলাই নাহে কিবা এটা ডাঙৰ কাৰণৰ কাৰণেহে আমি বাধ্য হৈ গৈছোঁ ৰাজপথলৈ ওলাই আহিবলৈ আমাৰ এজন সহশিল্পী আমাৰ বহুত ভাল লগৰ লেখন যেতিয়া জীৱন যুদ্ধত অকলশৰীয়া হৈ পৰিছে আমিনো ঘৰত কেনেকৈ বহি থাকিম হয়নে সেইবাবে আমি কেতিয়াও অকলশৰীয়াকৈ তাক এৰি দিব নোৱাৰোঁ সেইবাবে আমিও ওলাই আহিছোঁ ৰাজপথলৈ তাৰ বাবে যাতে অকণমান হ'লেও আমি আৰ্থিকভাৱে তাক আমি যাতে অকণমান শক্তিশালী কৰি তুলিব পাৰোঁ সকলোৱে সহায় কৰিছেনে সকলোৱে দিব কিন্তু দেই কোনো নিৰাশ নকৰিবা আমাক আচ্ছা যিহেতু মই এই গানটো গায়ে থাকোঁ